এখন গুৰুত্বপূৰ্ণ ৰাজহুৱা সভা আজি শিৱসাগৰৰ চেৰেকাপাৰৰ লালিম গাঁৱৰ টাই একাডেমী গৃহত অনুষ্ঠিত কৰা হয়। সভাখনত বিভিন্ন সাংগঠনিক দিশ, সামাজিক উন্নয়নমূলক কাৰ্যসূচী আৰু আগন্তুক দিনত বিভিন্ন কাৰ্যপন্থা সম্পৰ্কে বিস্তৃত আলোচনা কৰা হয়। মোৰ সতীৰ্থক মই অনুৰোধ জনাইছোঁ মহাজ্যোতি 24 লাইভৰ সমূহ দৰ্শকক ইয়াৰ সামগ্ৰিক পৰিৱেশ দেখুৱাবৰ বাবে। ধৰ্ম আৰু ৰাজনীতিৰ ঊৰ্ধত থাকি অসমৰ সমগ্ৰ বড়োসকল আমি একত্ৰিত হ'ব খুজিছোঁ। আমি কোনো ৰাষ্ট্ৰীয় দলক নাইবা দলীয় ৰাজনীতিক আমি পৃষ্ঠপোষকতা নকৰোঁ, কোনো ধৰ্মক আমি বিলং নকৰোঁ। আমি সকলো গগৈ একত্ৰিত হৈ আমাৰ গগৈ জ্ঞাতিসকলৰ লগতে সমগ্ৰ আহোম জনগোষ্ঠী কেনেকৈ উত্তৰণ হ'ব পাৰে এই হকে আমি কাম কৰাৰ মানসেৰে যোৱা 3, 4, 5 জানুৱাৰী তাৰিখে আমি ঐতিহাসিক চৰাইদেউ জিলাৰ সাপেখাদিত আমি 3 দিনীয়া কাৰ্যসূচীৰে গগৈ সন্মিলন আমি উদযাপন কৰিলোঁ। তাৰ পিছতে আমি সমগ্ৰ অসমত জিলা সমিতিবিলাক আমি পূৰ্ণাংগ কৰি আছোঁ। আমাৰ শিৱসাগৰ জিলাতো এখন পদক্ষেপ সমিতি আছিলে, আমি পূৰ্ণাংগ কৰিলোঁ। আমাৰ লক্ষ্যৰ উদ্দেশ্য হৈছে কি, আমি গগৈসকল আমি আদৰ্শ হ'ব বিচাৰোঁ। আমাৰ সামাজিক যি অৱক্ষয় ঘটিছে, মূল্যবোধৰ যি অৱক্ষয় ঘটিছে, আমি যাতে গগৈসকল আদৰ্শ হওঁ, আমাৰ নৱপ্ৰজন্ম যাতে আদৰ্শ হয়, আমি গগৈসকল আদৰ্শ হৈ যাতে এখন সুন্দৰ সমাজ গঢ়িব পাৰোঁ, সুন্দৰ অসমীয়া জাতি গঢ়িব পাৰোঁ, অসমীয়া জাতিকে আমি গগৈসকলে অৱদান আগবঢ়াব পাৰোঁ, আমাৰ নতুন প্ৰজন্ম যাতে আদৰ্শ হ'ব পাৰে, বেয়া কামত যাতে তেওঁলোক লিপ্ত নহয় আৰু শিক্ষা দীক্ষাৰে প্ৰকৃত শিক্ষা দীক্ষাৰে আমি তেওঁলোকক আগুৱাই লৈ যাব বিচাৰোঁ, যি শিক্ষাৰে এটা জাতি গঢ়িব পাৰে। বিভিন্ন ধৰণে আগবাঢ়ি গৈ সাংস্কৃতিক উত্তৰণ ঘটাইছে, কোনোবান বিজয়দৰে কৰিছে। মই আশা কৰিম এই সংগঠনে আমাৰ বিজয়দৰীয়া সাজপাৰ লোকাৰোপ আমাৰ কেৰুমণি ঠুৰীয়াবিলাকক যাতে বিজয়দৰীয়া নকৰে। আপোনালোকে এইবিলাকৰ প্ৰতি গুৰুত্ব দিব। গতিকে সাংস্কৃতিকভাৱে আমি কেতিয়াবা কিছু কাম আপোনালোকক কৰিম সময় আগবাঢ়িলে। জীৱনত কৰা নাইনো কি, চাকৰি থাকোঁতেও কৰ্মচাৰী পৰিষদৰ গোটেই অসমখন ঘূৰি ফুৰিছিলোঁ। গতিকে আমি আৰু যিটো দেখিলোঁ ডিচিপ্লিন, মই একদম মানে স্বাভাৱিক কথাখিনি কৈছোঁ যে মই তথ্যভিত্তিক কিছুমান কথালৈ যোৱা নাই গগৈলৈ। মই দেখিলোঁ যিখিনি মানে ধৰক মই মিচিঙৰ তাত হেৰিয়াত কি কয় মাজুলী বা বেলেগ বেলেগ ঠাইলৈ গৈছোঁ, বৰপেটা, দক্ষিণ শালমৰা, এইবিলাক ঠাইত যিবিলাক তাৰ ৰাভা মানুহবিলাক যিবিলাক অনুষ্ঠান পাতে, ইমান ডিচিপ্লিন। ফাৰ্ষ্ট কথা টাইমটো মেইনটেইন কৰে, যিটো আমাৰ ইয়াত একেবাৰেই নাই। আজি 10টাত দিলেও মই 11টা বজাত ক'ব লাগে, মই কাকো দুখ দিয়া নাই, নিজকো কৈছোঁ। মই কিন্তু আহিছোঁ টাইমত। আপোনালোকে চব কাম কৰাৰ কাৰণে টাইম মেইনটেইন কৰক। টাইম মেইনটেইন যদি কৰে নহয়, আজি আমি শিৱসাগৰ জিলাৰ চেৰেকাপাৰ টাই একাডেমীত আমি শিৱসাগৰ জিলাৰ গগৈ মঞ্চ আছিলে। আজি আমাৰ পূৰ্ণাংগ সমিতিখন আমাৰ গ্ৰহণ কৰা হ'ল। আজি পূৰ্ণাংগ সমিতিখনৰ মুখ্য উপদেষ্টা তথা মুখ্য কৰ্মকৰ্তা হিচাপে আমি মঞ্চ ডক্টৰ উপেন্দ্ৰনাথ গগৈদেৱক আমি সভাপতি নিৰ্বাচিত হৈছে। আৰু আজি এই সভাতেই নতুন সভাপতি হিচাপে নিৰ্বাচিত হৈছে ৰমা গগৈ, সম্পাদক হিচাপে দিছে মোৰ চন্দন গগৈ আৰু প্ৰশান্ত গগৈ। তেনেকৈ আমি বহুকেইজন আজি বিশিষ্ট ব্যক্তি আজি উপস্থিত থাকে। আৰু এই নতুন সভাখনৰ কাৰ্যকৰী সভাপতি হিচাপেও নিৰ্বাচিত হৈছে বিশিষ্ট সাহিত্যিক তথা শিৱসাগৰ জিলাৰ সাংবাদিক আৰু শিৱসাগৰ জিলাৰ সাহিত্য সভাৰ